আমি স্বাস্থ্যকৰ্মী হিচাপে আজি এনেদৰে ওলাই আহিব পাৰে আমিও লজ্জিত হৈছোঁ। কিন্তু অসম চৰকাৰে আমাক লৈ কোনো ধৰণৰ সিদ্ধান্ত নোলোৱাৰ ফলত আজি আমি এনেদৰে ওলাই আহিবলৈ বাধ্য হৈছোঁ। যিহেতু কৰ্মক্ষেত্ৰতে ৰেগুলাৰ এমপ্লয় বা NSM এমপ্লয়ৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে, কিন্তু যেতিয়া দৰমহা বা বিভিন্ন ধৰণৰ সুবিধাসমূহৰ কথা আহি পৰে তেতিয়া ইমান পাৰ্থক্য কিয়? সেয়েহে আজি আমি অসম চৰকাৰকে দাবী জনাইছোঁ যে ইকুৱেল ৱৰ্ক ফৰ ইকুৱেল পে'। মানে আমাৰ যিহেতু আমি সকলোৱে একে কাম কৰোঁ, সেয়েহে আমাকে সুবিধাসমূহ বা দৰমহাসমূহ আমাৰ একে কৰিব লাগে। আৰু যেতিয়া ক'ভিডৰ সময় হৈছিলে তেতিয়া আমাক চৰকাৰে ক'ভিড যুঁজাৰু বুলি নামাকৰণ কৰিছিল, কিন্তু সেই সময়তে কোনো মানুহ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিল। কিন্তু তেনে ক্ষেত্ৰত আমি সকলো স্বাস্থ্যকৰ্মীয়ে ক'ভিড চেণ্টাৰত গৈ সপ্তাহ 15 দিন ধৰি পেলাই ডিউটি কৰিছিলোঁ। সেই ডিউটি কৰি আমি পৰিয়ালবৰ্গৰ ওচৰলৈ আহিবও পৰা নাছিলোঁ, কাৰণ সেই ডিউটি কৰি আমি কোৱাৰেণ্টাইন থাকিব লগা হৈছিল। এনেধৰণৰ ইমান কষ্ট কৰি পেলাই আমি সেৱা আগবঢ়োৱাৰ ফলতো আজি আমাকে চৰকাৰখনে প্ৰতাৰণা কৰিছে। সেয়েহে আজি আমি ওলাই আহিবৰ কাৰণে বাধ্য হৈছোঁ। আৰু হ'লেও আমি ইমান দিনে আমি 2006 চনৰ পৰা এনেদৰে সেৱা আগবঢ়াই আহিছিলোঁ, কিন্তু যিহেতু আমাৰ মাজৰ পৰা বহুত ধৰণৰ সতীৰ্থসমূহ নাইকিয়া হৈ গৈছে, তেওঁলোক মৃত্যুমুখত পৰিছে। কিন্তু চৰকাৰে তেওঁলোকৰ মৃত্যু হোৱাৰ পিছতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ প্ৰতি কোনো ধৰণৰ সুযোগ বা সা সুবিধা প্ৰদান কৰা নাই। সেয়েহে আমি আজি বহুত ধৰণৰ এনেধৰণৰ অৱস্থাসমূহ দেখি পেলাই আমি চিন্তিত হৈ পৰিছোঁ। সেয়েহে আজি আমি ওলাই আহিবলৈ বাধ্য হৈছোঁ। সেয়ে আজি আপোনাৰ জৰিয়তে আমি চৰকাৰলৈ এটাই দাবী দিব বিচাৰিছোঁ যে ইকুৱেল ৱৰ্ক ফৰ ইকুৱেল পে'টো আমাৰ দাবী মানি লওক, আৰু NSM কৰ্মীসকলকে পোষ্টটো ৰেগুলাৰ কৰিব লাগে। আৰু যেতিয়ালৈকে ৰেগুলাৰ নহয়, সপ্তম পে' দৰমহা আয়োগৰ মতে আমাক দৰমহা দিয়ক। সিমানেই। আমি সকলোৱে 2006 চনৰ পৰাই NSMত খাটি আছোঁ। আমাৰ ৰেগুলাৰৰ কোনো ব্যৱস্থা নকৰিলে, আৰু লগতে আমাৰ চাকৰি ৰিটায়াৰ সময়ৰো আহিল। ৰিটায়াৰ সময়তো আমাৰ কোনো ধৰণৰ পিছত একো সুবিধা নিদিয়ে। গতিকে আমি চাকৰিৰ পৰা যাম, আমাৰ কামো শেষ, পইচাও শেষ, কামো শেষ, আমাৰ একোৱেই নাথাকিব গতিকে আমি ভৱিষ্যত কেনেকৈ থাকিম, কেনেকৈ চলিম, এইখিনিয়ে অনুৰোধ, আৰু আমাক যাতে কিবা এটা কৰি দিয়ে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।